উত্তাল শ্লোগানেৰে এনএইচএমৰ চিকিৎসাকৰ্মীৰ প্ৰতিবাদ বৰপেটা জিলাৰ জুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদ এনএইচএম কৰ্মীৰ কৰ্মবিৰতি কাৰ্যসূচী ৩ দিন ধৰি অচল কৰি পেলাইছে ৰাজ্যৰ স্বাস্থ্য খণ্ড চিকিৎসা সেৱাৰী কৰ্মবিৰতি কাৰ্যসূচীত নামি পৰিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল ২০০৬ চনতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰম্ভ হৈছিল আজিলৈকে প্ৰায় ২০,০০০ স্বাস্থ্যকৰ্মী ৰাজ্যৰ চিকিৎসাসমূহত সেৱা আগবঢ়াই আছে কিন্তু এইসকল স্বাস্থ্যকৰ্মীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰকাৰক অৱগত কৰাৰ পাছতো চৰকাৰে কোনো ধৰণৰ সুদুত্তৰ দিয়া নাই বিশেষকৈ খালী হৈ থকা পদসমূহৰ লগতে নতুন পদ সৃষ্টি কৰি দৰমহা সুৰক্ষা সহ নিযুক্তি দিব লাগে লগতে পেঞ্চন গ্ৰেচুইটি ডেথ বেনিফিট ছুটিৰ সুবিধা আদি প্ৰদান কৰাব লাগে এনেধৰণৰ বিভিন্ন দাবী কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি আমাৰ এনএইচএমৰ টেকনিক্যাল এণ্ড হেল্থ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৱা 4 মাৰ্চৰ পৰা আজি 6 মাৰ্চলৈকে অসমৰ প্ৰতিটো জিলাৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত আমাৰ বিভিন্ন দাবী সন্মিলিত কিছু কাৰ্যসূচী বিশেষকৈ পেন ডাউন কৰ্মবিৰতি কাৰ্যসূচী চলি আছে আৰু অতিকৈ দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ এই কৰ্মচাৰীসকলে 2006 চনৰ পৰা এনএইচএমত তেওঁলোকে কৰ্মৰত হৈ আছে আমি বিভিন্ন সময়ত বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলক আমি অৱগত কৰিছোঁ এই দাবীৰ সম্পৰ্কে আমাৰ অতি দুখ লাগে যে 2016 চনতে আমি যিখিনি বৰ্তমান দাবী আমি উত্থাপন কৰি আহিছোঁ সেই দাবীসমূহৰ বিষয়ে এইটো আচলতে আমাৰ দাবী নহয় এইটো বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে 2016 চনতে তেখেতে নিজে এখন টিভি ইণ্টাৰভিউত তেখেতে অৱগত কৰিছে যে 2016 চনতে মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্য মন্ত্ৰী আছিলে তেখেতে কৈছিলে যে আমাৰ এই মানুহখিনিৰ লগত এনএইচএমৰ কৰ্মচাৰীসকলৰ লগত অন্যায় কৰা হৈ আছে আৰু তেখেতে নিজে প্ৰতিশ্ৰুতি দিছিলে আজি আপোনালোকে পাব্লিক ডমেইনত আপোনালোকে চাব পাৰিব যে তেখেতৰ প্ৰতিশ্ৰুতিখিনি তেখেতৰ ভাষ্যখিনি যে এই এনএইচএমৰ কৰ্মচাৰীসকলক তেখেতে যেতিয়া চৰকাৰত আহিব প্ৰথম কেবিনেটত এই কৰ্মচাৰীসকলৰ চাকৰি তেখেতে নিশ্চিত কৰিব আৰু যেতিয়ালৈকে চাকৰি নিশ্চিত কৰিব নোৱাৰে পাৰ্মানেণ্ট কৰিব নোৱাৰে তেতিয়ালৈকে 7 কমিশ্যন মতে তেওঁলোকক দৰমহা দিয়াৰ এটা প্ৰতিশ্ৰুতি তেখেতে দিছিলে অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে যথেষ্ট প্ৰভাৱশালী মন্ত্ৰী আৰু আজি অসমৰ দৰে ৰাজ্য তেখেতে এডভান্টেজ আছাম কৰিছে আমি ভাল পাইছোঁ অসমত শিক্ষা বিভাগত তেখেতে যিখিনি গুৰুত্ব দিছে আমি সঁচাকৈ ভাল পাইছোঁ কিন্তু বিপৰীত ক্ষেত্ৰত আমাৰ এনএইচএমৰ কৰ্মচাৰীসকলৰ লগত প্ৰতাৰণা যেন অনুভৱ হৈছে আৰু তাৰ এই যি বহিঃপ্ৰকাশ আমাৰ এনএইচএমৰ কৰ্মচাৰীসকলে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত কৰ্মবিৰতিৰ যোগেদি তাৰ বহিঃপ্ৰকাশ ঘটাইছে 2013 চনতে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিছিলে যে সমকামৰ সম দৰমহা দিব লাগে আজিলৈকে সেইখিনি আমাৰ এতিয়ালৈকে হোৱা নাই 2021 চনত আমাৰ অসম চৰকাৰে কেবিনেট ডিচিশ্যন লৈ পেলাই গেজেটেড নটিফিকেশ্যন ওলাইছিলে তাত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তাতে বা গেজেটেড নটিফিকেশ্যনত যিখিনি তেওঁলোকে ওলাইছিলে সেইখিনি তেওঁলোকে আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই গতিকে আমি আপোনালোকৰ জৰিয়তে আমাৰ বিশেষকৈ বৰপেটা জিলা বুলি নহয় গোটেই অসমৰ এনএইচএমৰ কৰ্মীসকলে আমি আবেদন জনাওঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে আমাৰ যি দাবীসমূহ আছে এই দাবীসমূহ তেখেতে অতি সোনকালে তেখেতে মানি লওক আমাৰ কেইবাটাও দাবী আছে তাৰ ভিতৰত মুখ্য দাবী হ'ল সমকামৰ সম পৰ্যায় আৰু স্পেচিয়েল ড্ৰাইভ দি পেলাই আজি অসমত more than 1 লাখ কৰ্মচাৰীক তেওঁলোকে স্থায়ী নিযুক্তি দিছে বিভিন্ন সময়ত ৰিক্ৰুটমেণ্ট কৰি পেলাই স্থায়ী নিযুক্তি দিছে আমাৰ সামান্য অলপ কৰ্মচাৰী আছে মাত্ৰ 24,000 ওপৰত কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক স্পেচিয়েল ড্ৰাইভ দি পেলাই তেওঁলোকে কৌশলগতভাৱে তেওঁলোকে পাৰ্গত এই কৰ্মচাৰীসকলক স্পেচিয়েল ড্ৰাইভ দি পেলাই পাৰ্মানেণ্ট কৰিব লাগে এইটো আমাৰ মুখ্য দাবী দাবী যেতিয়ালৈকে পাৰ্মানেণ্ট কৰিব নোৱাৰে তেতিয়ালৈকে এতিয়াতো অষ্টম মানে 8 পে স্কেল আহিলে আমি বিচাৰিছোঁ যে 7 পে কমিশ্যন মতে আমাৰ দৰমহা সমাহাৰৰ সমকামৰ সম দৰমহা দিয়ক আৰু অন্যান্য যি সুবিধা আমাৰ পাৰ্মানেণ্ট কৰ্মচাৰীসকলে পাই আছে সেই সুবিধাখিনি আমাৰ এনএইচএমৰ কৰ্মচাৰীসকলকে দিব লাগে এইখিনি আমাৰ মুখ্য দাবী গতিকে আপোনালোকৰ জৰিয়তে আমি এনএইচএমৰ কৰ্মচাৰীসকলে এইখিনি দাবী উত্থাপন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে নিশ্চয় চাই আছে তেখেতক আমি টানি অনুৰোধ জনাইছোঁ আমাৰ দাবীসমূহ অনতিপলমে তেখেতে পূৰণ কৰক অন্যথা আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে ইয়াতকৈ আৰু বেছি জোৰদাৰ আন্দোলন কৰাৰ কাৰণে হয়তো সিদ্ধান্ত ল'ব ধন্যবাদ